আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি দুটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। প্ৰথম টপিকটো আপোনালোকে স্ক্ৰীনত দেখিছে 14-15 নৱেম্বৰত বিশেষ ছুটিৰ খবৰটো, আৰু দ্বিতীয় খবৰটো হৈছে যি আপোনালোকৰ এটা অনাৰেবল সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এটা নিৰ্দেশনা আহিছিলে যে টেট উত্তীৰ্ণ হ'ব লাগিব। 2009 চনৰ আগত বা যিখিনি মানুহ এপইণ্ট হৈছিলে তেওঁলোকক টেট অনিবাৰ্য, যি 5 বছৰৰ ওপৰত যদি চাকৰি আছে। সেই সংক্ৰান্তত এটা খবৰ আছে, খবৰটো আমি দিবলৈ বিচাৰিম। প্ৰথমতে আমি প্ৰথম খবৰটো লৈ আহিছোঁ। আপোনালোকে দেখিছে মাতৃ পিতৃ বন্দনাৰ দিন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। এই কথাটো আমি অকণমান এটা চাম, তাৰপিছত আমি নেক্সট টপিকটো আলোচনা কৰিম। এটা লিখিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব দুদিনৰ বিশেষ নৈমিত্তিক ছুটি। এই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগে এক অধিসূচনা জাৰি কৰিছে। ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ বাবে ঘোষণা কৰা মাতৃ পিতৃ বন্দনাৰ দিন দুটা হ'ল অহা 14 নৱেম্বৰ আৰু 15 নৱেম্বৰ। এই বিশেষ নৈমিত্তিক ছুটিৰ কাৰণে কৰ্মচাৰীসকলে https://matripitryvandana.assam.gov.in শীৰ্ষক পৰ্টেলটোৰ জৰিয়তে আবেদন কৰিব লাগিব। লক্ষণীয়ভাৱে 14 নৱেম্বৰ শুকুৰবাৰ আৰু 15 নৱেম্বৰ শনিবাৰ, ইয়াৰ পিছৰ দিনটো 16 নৱেম্বৰ দেওবাৰ হোৱাত চৰকাৰী কৰ্মচাৰীসকলে 3টা দিন মাতৃ পিতৃৰ সৈতে কটোৱাৰ সুবিধা লাভ কৰিব। এতিয়া আমি আহিছোঁ দ্বিতীয় খবৰটোলৈ, আৰু সেই দ্বিতীয় খবৰটো হৈছে টেটক লৈ পেলাই, যি আপোনাৰ টেট উত্তীৰ্ণ যে হ'ব লাগে সেই খবৰটোক লৈ এটা খবৰ আহিছে। সেই খবৰখিনি আমি চাবলৈ চেষ্টা কৰিম। এতিয়া চাওক দ্বিতীয় খবৰটো, আৰু দ্বিতীয় খবৰটো আপোনালোকে দেখিছে কেৰালা চৰকাৰে সুপ্ৰিম কোৰ্টৰ TET অৰ্থাৎ টিচাৰ এলিজিবিলিটি টেষ্ট সম্পৰ্কীয় নতুন আদেশক চেলেঞ্জ কৰিব বুলি ঘোষণা কৰিছে। সুপ্ৰিম কোৰ্টে 1 ছেপ্টেম্বৰ 2025 তাৰিখে এখন গুৰুত্বপূৰ্ণ আদেশত যিসকল ইন ছাৰ্ভিচ শিক্ষক আছে তেওঁলোকক, বিশেষকৈ 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন লাগু হোৱাৰ আগতে নিযুক্ত হৈছিল, তেওঁলোকক টেট উত্তীৰ্ণ হ'ব লাগিব বুলি নিৰ্দিষ্ট কৰিছে। যদি টেট উত্তীৰ্ণ নকৰে তেতিয়াহ'লে তেওঁলোকক পদোন্নতি বা সেৱাত থাকিবলৈ বা পদোন্নতিৰ বাবে অৰ্হতা লাভ নকৰিব তেওঁলোকে। আৰু ইয়াতে মুখ্য দিশখিনিও দিছে যে 2009 পূৰ্বে নিযুক্ত হোৱা শিক্ষকসকলে টেট উত্তীৰ্ণ কৰিব লাগিব, আৰু যিসকল শিক্ষকৰ অৱসৰৰ পাছলৈ 5 বছৰৰ কম সময় আছে তেওঁলোকক সেৱাত থাকিব পাৰিব অৱসৰলৈকে, কিন্তু তেওঁলোকে পদোন্নতিৰ বাবে তেওঁলোকক টেট পাছ কৰিব লাগিব। আৰু এটা আছিলে যে 5 বছৰৰ অধিক যিসকলৰ বাকী আছে শিক্ষকসকলৰ, তেওঁলোকক 2 বছৰৰ ভিতৰত টেট তেওঁলোকে পাছ কৰিব লাগিব। আৰু যদি তেওঁলোকে টেট পাছ নকৰে তেতিয়াহ'লে তেওঁলোকৰ ৰিটায়াৰ্ড তেওঁলোকে ল'ব লাগিব, ৰিটায়াৰমেণ্টৰ বেনিফিট তেওঁলোকক দিয়া হ'ব। এইখিনি কথা ইয়াতে কৈছে। দেখিলে যে মেইন কথাটো হৈছে যে এতিয়া কি কৰিব, যে কেৰালা চৰকাৰে অনাৰেবল সুপ্ৰিম কোৰ্টৰ যি আদেশ দিছিলে সেই আদেশক চেলেঞ্জ কৰিব বা ৰিভিউ পিটিশ্যন কৰিব, তেনেকুৱা ধৰণৰ খবৰ ইয়াতে ওলাই আহিছে। তো এইটোৱে আছিলে আজিৰ খবৰ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব।